চিলিং বনাই ৰং কৰি একদম ক্লিয়াৰ কৰি দিলোঁ আজি। মোৰ জীৱন সংগ্ৰামৰ বিষয়ে আৰু মাৰ ত্যাগৰ বিষয়ে যিদিনা আপোনালোকে গম পাব, সেইদিনা মা চৰণ চুবলৈ মন যাব এগৰাকী সতী তিৰোতা বুলি, আৰু মোক চেলুট দিবলৈ মন যাব এগৰাকী সাহসী ছোৱালী বুলি। যিহেতু বিহুৰ আগে আগে ঘৰ চিজিল কৰিব লাগিব, সেয়েহে প্লাষ্টাৰৰ কামো চলি আছে আৰু চিলিং বনোৱা কামো চলি আছে। আৰু সেইটো কাৰণে মই ডাৱৰীয়া বতৰ জলকীয়া দি গৰম গৰম পকৰীৰ লগত চাহ একাপ দি লওঁ। তাৰপিছত আকৌ ভাত পানী বনাই খুৱাই বুৱাই ময়ো যিহেতু কামত লাগিব সেয়েহে আজৰি হৈ লওঁ। মই সদায় কওঁ, মানুহ সদায় সাহসী হ'ব লাগে। ভয় আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু। যেতিয়াই আপুনি ভয় কৰিব, তেতিয়াই আপুনি জীৱনত একো কৰিব নোৱাৰিব। আৰু যেতিয়াই আপুনি সাহসেৰে আগবাঢ়ি যাব, আপুনি চাব জীৱনত সফল হ'ব পাৰিব। নিজৰ অভিজ্ঞতা ফালৰ পৰাহে দুটা কথা কৈছোঁ। ঘৰটো বনোৱাৰ পিছত মোৰ গাঁৱত এনেকুৱা কিছুমান শত্ৰুৰ সৃষ্টি হৈছে। ওপৰে বৰ ধুনীয়াকৈ মাতবোল কৰে, কিন্তু তলে তলে পানী তলৰ কাঁইটৰ নিচিনা মোক অনিষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। দুদিন পিছত আকৌ তেওঁলোকৰ মুখাবোৰ মোৰ সন্মুখত খোল খাই পৰে। তলে তলে মোক কষ্টও দিছে, কিন্তু দুদিনৰ বাবে। সেইটো কাৰণে কৈছোঁ, এই সৰু সুৰা দুখ কষ্টবোৰে এতিয়া মোৰ নোম এডালো হিলাব নোৱাৰে। কিয়নো এটা সময়ত মোৰ জীৱনলৈ এনেকুৱা সংঘাত আহিছিল, এনেকুৱা ডাঙৰ ঘটনা ঘটিছিল। মোক মাৰি পুতি পেলোৱা হ'লেও মোৰ ঘৰৰ মানুহে ডেড বডিও নাপায়। কিন্তু সেইখিনি সময়তো মোৰ কাষত কোনো নাছিল। অকলেই যুঁজি তেনেকুৱা ডাঙৰ বিপদৰ পৰা হাত সাৰি আজি মই আপোনালোকৰ সন্মুখত জীয়াই আছোঁ। ভাত খোৱা শাক খোৱা ভিডিঅ' দি আপোনালোকক অশান্তিও কৰি আছোঁ। আৰু মায়েও এনেকুৱা ধৰণে ত্যাগ কৰিছে নিজৰ জীৱনটোক লৈ। বেলেগে কি ভাবে নাজানো, কিন্তু মোৰ দৃষ্টিত এগৰাকী সতী তিৰোতা। আৰু মই যে মাক প্ৰতিটো সৰু সৰু সুখ দিবলৈ চেষ্টা কৰোঁ, মাথো সেইবাবেই দিওঁ। এটা সময়ত ইমানেই দুখ কষ্ট পালে ভাষাৰে বুজাব নোৱাৰি। সেয়েহে এতিয়া সৰু সৰু সুখবোৰ দি সুখী কৰিবলৈ চেষ্টা কৰোঁ। মুখত এটা হাঁহি বিৰিঙাবলৈ চেষ্টা কৰোঁ। যদি আমাৰ কাহিনী আপোনালোকে ভালকৈ জানিব বিচাৰে, তেনেহ'লে কমেণ্ট কৰিব। 90% যদি কমেণ্ট আহে, আমাৰ সকলোবোৰ কাহিনীৰ ওপৰত মই ধুনীয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম। আৰু যিসকল মানুহে যে মোক তলে তলে এতিয়া ইমান যুঁজি আছে, এটা সময়ত যে মই ইমান দুখ কষ্টত দিন কটাইছিলোঁ, ইমান বিপদৰ মাজত অকলে যুঁজি আছিলোঁ, তেতিয়া বাৰু আপোনালোকে ক'ত আছিলে? তেতিয়া বাৰু কোনোবাই মোৰ কাষলৈ এটা খোজ আগবঢ়াইছিলেনে মোক অকণমান সঁহাৰি জনাওঁ বুলি? ঘৰখন বতাহে উৰাই নিয়াৰ পিছত যে আমি পানী পৰা ঘৰত আছিলোঁ, তেতিয়া বাৰু কাৰোবাৰ চকুত পৰিছিলেনে? বৰষুণ দিলে যে আমি ৰাতি তিতি শুই থাকোঁ। আৰু মতা মানুহ নোহোৱাকৈ এজনী ছোৱালীয়ে ঘৰখন কেনেকৈ মই চলাই আছোঁ, মাক ভালকৈ পেট ভৰাই খুৱাব পাৰিছোঁ নে নাই, মেডিচিন এটা আনি দিব পাৰিছোঁ নে নাই, কোনোবাই বাৰু এবাৰ ভাবিছিলেনে? তেতিয়াতো চাগে ৰং চাই ভাল পাইছিলে, কেতিয়া ঘৰটো একেবাৰে হাউলি ভাগি পৰিব, নহয় জানো? আৰু এতিয়া পানী নপৰাকৈ থাকিবৰ কাৰণে ঘৰখন বনাই লোৱাৰ লগে লগে আপোনালোকৰ ইমান চকু কিয় মোৰ ওপৰত? আচলতে আমাৰ অসমীয়া মানুহবোৰ এনেকুৱাই, ইজনে সিজনৰ প্ৰতি অকল হিংসা। সেইটো কাৰণে আমাৰ অসমীয়া মানুহৰ উন্নতি নাই আৰু আমাৰ জাতি যাওঁ অৱস্থা আজি। কোনোবাই যদি কিবা ভাল কাম এটা কৰি আগবাঢ়ি যাব লৈছে, তেওঁক আগুৱাই নিয়া মানুহৰ সংখ্যা খুবেই কম। কিন্তু তেওঁক তলে তলে সমালোচনা কৰি তেওঁক দবাবলৈ চেষ্টা কৰা মানুহৰ সংখ্যা কিন্তু বহুত। নাপায়। আজি এই যুগতো শিক্ষা দীক্ষা টেকন'লজি ইমান দূৰ আগবাঢ়িছে, কিন্তু মানুহৰ মগজবোৰ অলপো আগবাঢ়িব পৰা নাই। অকল আনৰ ঘৰে ঘৰে বহি তিনিআলি চাৰিআলিত বহি আড্ডা মাৰি অকল আনৰ কথা, কাৰ ঘৰত কি হৈছে, কাৰ ঘৰলৈ কোন আহিছে, কোনোবা এজন আলহী আহিলেও কৰ হয়, কোন হয়, কেলে আহিছে। কাৰোবাৰ ঘৰলৈ যদি এজন মতা মানুহ 2-3 দিনমান আহে, হৈ গ'ল আৰু। মানে সেই বোৱাৰীজনীৰ লগত লিংক আছে, সেই ছোৱালীজনীৰ লগত লিংক আছে, অকল সেইবোৰ কৰিয়ে দিনটো পাৰ কৰি থাকে। হেৰৌ, এতিয়াও বুজিব হ'ল, নিজৰ জীৱনৰ ওপৰত অকণমান ধ্যান দিবচোন, কেনেকৈ নিজৰ জীৱনটো আগুৱাই নিব পাৰি। কাৰণ আনৰ কথা ভাবি থাকিলে জানো আপোনাৰ পেট ভৰিব, কিবা প্ৰফিট হ'ব জানো? গতিকে নিজৰ জীৱনৰ কথা ভাবক। আৰু যি কি নহওক, কথা কৈ এইফালে মোৰ সকলো কাম বন কৰা হৈ গ'ল। চাহ খালোঁ, ভাত খালোঁ, চিলিং গাঁঠিলোঁ আৰু এতিয়া এইফালে প্ৰাইমাৰ মাৰি আছোঁ। মানে প্ৰাইমাৰটো যদি প্ৰথমে মাৰি লওঁ, তেতিয়া মানে ঘূণে বা পোকেটো নধৰেই, লগতে মানে কালাৰটো বেছি ধুনীয়া আহে। ডাইৰেক্ট যদি কালাৰ মাৰি দিওঁ, হয়তো অকণমান ডেমেজ হৈ যাব, আৰু মানে কালাৰটো খুব কম খায় বুলি ক'লে দোকানীজনীয়ে। সেইটো কাৰণে প্ৰথমে প্ৰাইমাৰ মাৰি লৈছোঁ আৰু ইয়াৰ পিছত মানে কালাৰ মাৰিম, চিলভাৰ কালাৰ মাৰিম। আৰু মাজত যে কামি বান্ধি দিম যে, সেই কামিবিলাকত গল্ডেন কালাৰ।
আৰু দিনটো ৰং মাৰি মাৰি দুখন কমপ্লিট নহ'লগৈ আৰু এইফালে এখন আধা গঠা হৈ থাকিলে। আৰু প্ৰথমে ভিতৰৰ ছাইডটো প্লাষ্টাৰ কৰি লৈছোঁ, মানে প্লাষ্টাৰ নকৰাকৈ চিলিংখিনি লগাই দিলে পিছত অসুবিধা হ'ব যে সেইকাৰণে। আৰু এইটো যিহেতু মোৰ ৰুমত অকল ৱাল দুখনেই পৰিছে, সেইফালে এখন ৱাল আজি প্লাষ্টাৰ হ'ল, তাৰপিছত আকৌ কাইলৈ বাকীবোৰ কৰিব আৰু এনেকেই চলি আছে আৰু।